ৰঙিয়াৰ জৱাহৰ নবোদয় বিদ্যালয়ত অস্থায়ী কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ। এইবাৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ বিৰুদ্ধে সৰব অস্থায়ী কৰ্মী। কামৰূপ জিলাৰ অধীনস্থ ৰঙিয়াৰ বটাকুছিত অৱস্থিত জৱাহৰ নবোদয় বিদ্যালয়ত সংঘটিত হৈছে থলুৱা অসমীয়া যুৱকক অপদস্থ কৰাৰ ঘটনা। নবোদয় বিদ্যালয় জন্মলগ্নৰ পৰাই নিয়োজিত এইসকল স্থানীয় যুৱকক কৰ্মসংস্থাপন কৰিবলৈ নানা অজুহাত দেখুওৱাৰ অভিযোগত অস্থায়ী কৰ্মচাৰীসকলে বিদ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। বিদ্যালয়ত চাফাই কৰ্মী থকাৰ পিছতো অসমীয়া যুৱকক কৰ্তব্যময়ী ডাষ্টবিন চাফাই কৰিবলৈ দিয়ে বুলি গুৰুতৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰে এইসকল কৰ্মচাৰীয়ে। এনেদৰে অসমীয়াৰ ওপৰত অনাঅসমীয়াই অত্যাচাৰ চলাই থাকিলে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ দিয়ে দল সংগঠন তথা কৰ্মচাৰীসকলে। ইয়াত প্ৰিন্সিপাল গৰাকীৰ যি মইমতালি চলি আছে, আমাৰ স্থানীয় যুৱকক কামৰ পৰা বহিষ্কাৰ কৰি অনা অসমীয়া আনাৰ বাবে যিটো ষড়যন্ত্ৰ কৰিছে সেইটো আমি কেতিয়াও মানি নলওঁ। প্ৰথম কথা, আমাৰ স্থানীয় যুৱক কেইজনে আজি ইমান বছৰ ইয়াত কাম কৰিলে, আজি হঠাৎ তেওঁলোকক বহুৱাই দিব, কামৰ অজুহাত দেখুৱাই এটা গাৰ্লছ হোষ্টেলৰ ডাষ্টবিন চাফা কৰি দিব আমাৰ অসমীয়া যুৱকক চুইপাত থকাৰ পিছতো, এই কথাটো কেতিয়াও মানি ল'ব নোৱাৰি। গতিকে আমি প্ৰিন্সিপাল গৰাকীক সকীয়াই দিছো, আমাৰ যি স্থানীয় যুৱক ইয়াত কৰ্মৰত হৈছে তেওঁলোকক অতি শীঘ্ৰে কামত লওক। আৰু আমি ইয়াৰ জৰিয়তে কামৰূপ জিলাৰ উপায়ুক্ত মহোদয়ক অনুৰোধ কৰিব বিচাৰিছো যে আপুনি এই বিষয়টো চাব লাগে আৰু এই বিষয়টো চাই আমাৰ যিখিনি স্থানীয় যুৱক কৰ্মসংস্থাপনৰ পৰা ইয়াত বহিষ্কাৰ কৰি দিছে তেওঁলোকক অতি শীঘ্ৰে কামত নিয়োগ কৰাৰ বাবে ব্যৱস্থা কৰাৰ কাৰণে আপোনাকো অনুৰোধ জনাইছো। প্ৰিন্সিপাল ছাৰে এটা মানে ডাষ্টবিন, যিটো ডাষ্টবিন নেকি গাৰ্লছৰ ডাষ্টবিন, তাত মানে লেট্ৰিনৰ টাংকিতকৈও মানে নিচ এই ডাষ্টবিনটো আমাক চাফা কৰিব দিছিল। অলৰেডি তাতে এই চুইপাৰ আছে, চুইপাৰক বেলেগ কামত পঠাই আমাক চুইপাৰৰ কাম কৰিব দিয়াৰ কাৰণত আমি নকৰোঁ বুলি কয় আমাক কালিৰ পৰা বহাই দিছে। আমাৰ কেতিয়াবা প্ৰয়োজন হ'লে মাতটো, নহ'লে নামাতে। এক নম্বৰ কথা। 2 নম্বৰ কথা, আমাৰ ডেইলি তাৰমানে সপ্তাহত একদিন ছুটিটো আমাক নিদিয়ে। প্ৰিন্সিপালক কোৱাৰ পিছত প্ৰিন্সিপালে কয় এনজিঅ'ক লৈকে আলোচনা কৰক, এনজিঅ'ক দিছোঁ। এনজিঅ' আমি ফোন কৰিলে এনজিঅ'ই কয় যে আপোনালোকৰ অফিচৰ লগত কণ্টেক্ট কৰক, অফিচে কেনেকৈ চলাব। এই এখন মানে 2 ধৰা মূৰত কৰি আছোঁ আমি। আমাক বিধান লাগে। আমি নৱোদয়ৰ আণ্ডাৰত আছোঁ, নৱোদয় কয় এনজিঅ'ৰ আণ্ডাৰত আছোঁ, এনজিঅ' কয় নৱোদয়ৰ আণ্ডাৰত আছোঁ। আমি এতিয়া নিজে মানে কনফিউজন হৈ আছোঁ, কাৰ আণ্ডাৰত আছোঁ আমি নিজে নাজানো। আজি আপোনালোকক ওলাই যাব দিছে? আজি ওলাই যাব দিছে প্ৰিন্সিপালে, কিন্তু এনজিঅ'টো কোৱা নাই। মানে এখন মানে JNB কামৰূপ মানে নবোদয় স্কুল, আমি ইয়াত খুব বেছি ক'ৰবাত 10-12জনমান মানুহ আমি কাম কৰি আছোঁ ইয়াত আজি বহু বছৰৰ পৰাই। 2001 এখন ষ্টাৰ্ট হৈছিল। গতিকে আমি 4জন মানুহ ইয়াতে কাম কৰি আছোঁ। গতিকে সেই 4জন মানুহে ইয়াত ভালকৈ সুবিধাকৈ কাম কৰিব আমি এতিয়াটোত মানে ভাত খাব শান্তিত পোৱা নাই। তাৰমানে মে' জুন গিলাত বন্ধ হয় বছৰে, বন্ধৰ আগে তাৰমানে এনেকুৱা চিষ্টেম হয় মানে তোমালোক ভালকৈ কাম কৰি থাকিবা, তোমালোক অমুক কৰি থাকিবা। আৰে আমি নকৰিলে এটা কৰে কোনে? খানাও বনাব যাওঁ, ঝাৰু মাৰোঁ, গেটটো থাকোঁ, চকীদাৰো কৰোঁ, কিবাও কৰোঁ, মিস্ত্ৰীও কৰোঁ, ৰঙো কৰোঁ, মানে গোটাই অল এভ্ৰিথিং কৰিব লাগে। ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট, সংবাদ 365।